গড়কাপ্তানি পথৰ শোচনীয় ৰূপ অতিষ্ঠ সাধাৰণ জনতা পথত ভুই ৰুই প্ৰতিবাদ মহিলাৰ পশ্চিম নলবাৰী এটা বিধ্বস্ত পথে জলাকুলা খুৱাইছে সাধাৰণ জনতা সামতাৰ পৰা তিহু সংযোগী গড়কাপ্তানিৰ পথটোৰ মেৰামতিৰ অভাৱত এজাক বৰষুণ দিলেই বোকাময় হৈ পৰে পথটো ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে এই শোচনীয় পথটোৰ মাজেৰে নিতৌ বিদ্যালয়লৈ অহা যোৱা কৰে কণ ছাত্ৰ ছাত্ৰী এই বিধ্বস্ত পথৰ বাবে প্ৰায় সৰু বৰ দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ পৰিলক্ষিত হৈছে অতিকৈ লজ্জাজনক কথাটো হ'ল বৰষুণ দিলেই শোচনীয় পথৰ বাবে যাতায়াত কৰিব নোৱাৰে জৰুৰীকালীন সেৱা বিগত 20 বছৰ ধৰি অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী পূৰ্বৰ বিধায়ক নীলমণি সেন ডেকা মধুপুৰ উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰী পঞ্চায়তৰ সভাপতি জিলা পৰিষদৰ সদস্যকে আদি কৰি সকলোকে পথটোৰ মেৰামতি কৰিবলৈ আবেদন নিবেদন কৰি আহিছে যদিও আজিৰ পৰ্যন্ত সুফল নাপালে এই সকল সাধাৰণ জনতাই আনকি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰত্যক্ষভাৱে পথটোৰ পৰিদৰ্শন কৰি মেৰামতিৰ কৰাৰ আশ্বাস দিছিল যদিও আজিলৈকে হৈ নুঠিল উল্লেখ্য যে বাটপথৰ উন্নয়নৰ অধিক গুৰুত্ব আৰোপ কৰা বুলি ঘোষণা কৰা এইখন ৰাজ্য চৰকাৰৰ দিনত উক্ত পথটোৰ চকুত নপৰাত ক্ষুব্ধ হৈ পৰিছে সাধাৰণ জনতা গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে কোটি কোটি টকাৰ আঁচনি গ্ৰহণ কৰা হয় যদিও মধুপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত উক্ত অঞ্চলৰ পথটোৰ মেৰামতিৰ বাবে অনুৰোধ জনাই অহাৰ পিছত ৰাইজক আজিলৈকে কেৱল আশ্বাস দিয়েই থাকিলে বুলি ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে শেষত উপায়ন্ত হৈ পথটোত ভুই ৰুই প্ৰতিবাদ কৰি পথটোৰ মেৰামতি কৰিবলৈ এইসকল স্থানীয় ৰাইজে পুনৰবাৰ চৰকাৰ তথা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক অনুৰোধ জনাইছে নমস্কাৰ মই চৰকাৰলৈ এইটোৱে অনুৰোধ কৰোঁ যে আমাৰ এইটো যিটো PWD ৰোড হয় আমাৰ এইটো সাইডৰ পৰা আপোনাৰ 150-200 জন মান আমাৰ হাইস্কুললৈ ল'ৰা ছোৱালী যায় মই নিজেও এজন ছাত্ৰ আমি স্কুল ড্ৰেছ কৰি আমি এই ৰাস্তাতে যাব পৰা অৱস্থা নাই আমাৰ চৰকাৰ সৰু ল'ৰা কণ ছোৱালী ক্লাছ 6ত পঢ়া ছোৱালী এনে কণ ছোৱালী এই ৰাস্তা এই বোকা ৰাস্তাৰে আপোনালোকে কেনেকৈ যাব গতিকে চৰকাৰৰ ওচৰত আমি বিনম্ৰ অনুৰোধ মই নিজে এজন ষ্টুডেণ্ট হৈ কিনে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই পথটো যাতে আপুনি ষ্টুডেণ্টখিনি স্কুললৈ অহা যোৱাৰ কাৰণে যাতে বিনম্ৰভাৱে মেৰামতি কৰি দিয়ে মই তাৰ কাৰণে চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ নহ'লে এই ৰাস্তাটো যদি এনেকুৱাকৈ বেয়া হৈ থাকে ষ্টুডেণ্টখিনিৰ আপোনাৰ জীৱনটো ধ্বংস হ'ব ষ্টুডেণ্টখিনি কেনেকৈ ক্লাছ কৰিব কেনেকৈ সিহঁতে এক্সামবিলাক দিব গতিকে ষ্টুডেণ্টখিনিৰ কাৰণে অন্ততঃ আপুনি চৰকাৰলৈ এইটো চাই লওক ৰাস্তাটো কেনেকুৱা হৈছে চাৰিওপিনে চাই লওক মই মামা বুলি ক'ম মই বেলেগে সম্বোধন কৰি নকওঁ মই মামালৈ মই এতিয়াই অনুৰোধ যাতে এই ৰাস্তাটো সোনকালে আমাক মেৰামতি কৰি দিয়ে যাতে ষ্টুডেণ্টখিনি অতি সহজে যাতে স্কুললৈ অহা যোৱা কৰিব পাৰে তাৰ বাবে মই চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ নলবাৰীৰ পৰা পিংকুমণি ৰায়চৌধুৰীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এন